এতিয়া আপুনিও বোলে এখন আশ্ৰম খুলিব হা গতিকে যেনেকে এখন গাড়ী হেণ্ডিমেনে বেলেগখন গাড়ীত উঠিলে পইচা দিব নালাগে ঠিক তেনেকে আপুনিও এণ্ট্ৰি কৰিব নালাগে তোমাৰ যদি ইমান লিখিবলৈকে মন গৈছে তেতিয়াহ'লে গোবিন্দদাৰ বাক্য এষাৰিকে লিখা বাপৰ কি টকা খৰচ হ'লে কমে মৰম খৰচ হ'লে বাঢ়ে আমাৰ বাপে লিখিছে এইটো কাক শিষ্টাচাৰৰ কথা ক'লে মই ঠেলি দিয়া বাইদেউ শাওণ মাহ বুলিয়ে ধৈৰ্য ধৰি আছো খংটো দমাই ৰাখিছো নহ'লে মহিলা চহিলা নাচালোহেঁতেন মুহতিয়াই পেলালো এইয়া প্ৰমাণ পালি নহয় এতিয়া মহিলা গাত হাত দিয়ে সাৰ দিয়া পকা বিলাহী কি কৰ আইতা আপোনাৰ সমস্যাটো কি বাৰু আপুনি চব্জি পাচলি ফল মূল এইবিলাক বেছিকৈ খায় নে খাবলৈ নাপায় বাৰু কিয় সুধিলি নহয় সেইদিনাখন আপুনি মোক পকা কঁঠাল বুলি মাতিলে আজি পকা বিলাহী বুলি মাতিলে তোৰ চেহেৰাটো চাই মাতিলোঁ না চেহেৰাটো চাই মাতিছে ঠিকে আছে মই ভাল পাইছোঁ দেই কিন্তু আইতা প্ৰথম আপুনি ক্লিয়াৰ হৈ লওক যে মই কঁঠাল নে বিলাহী নহ'লে ফল মূল আৰু চব্জিৰ মাজত মই কেতিয়াবা হেৰাই যামগৈ সিদিনাখন তোৰ পেটটো চাই কঁঠাল বুলি ক'লোঁ আজি তোৰ গাল দুখন চাই পকা বিলাহী বুলি ক'লোঁ আৰু কাইলৈ আপুনি মোক ৰ'দত পোৱা হাতখন দেখি পোৱা বেঙেনা বুলি ক'ব আৰু পৰহিলৈ মোৰ ভৰিখন দেখি পেলাই ক'ব বোলে ক'লা কচু থুৰ তাৰ পিছদিনাখন আকৌ মোৰ পিঠিখন দেখিব ক'ব বোলে এইটো ছাল কোমোৰা জেগাত ধৰিছোঁ মই জেগাতে ধৰোঁ কিন্তু আপুনিহে জেগাত ধৰিব পৰা নাই নিচিনা লাগিছে এই বিলাহী বেঙেনা কচু থুৰ আৰু আপুনি আম জামুক যি নাম দিছে সকলোবিলাক সামৰি সামগ্ৰিকভাৱে মোৰ নাম চন্দু চন্দ্ৰপ্ৰসাদ মুক্তিয়াৰ মই নিগমৰ মানুহ যাব উঠুৱাই মোৰ কাম আহিছোঁ অ' তই তাৰমানে জাবৰ পেলোৱা ল'ৰা মই আকৌ ভাবিছিলোঁ তই সোণৰ কাৰখানাত কাম কৰা ল'ৰা বুলি দেখা বস্তু চব বিশ্বাস নকৰিব আইতা দেখাততো আপোনাকো এই যাব লাগে কিন্তু এতিয়ালৈকেতো আপুনি টকটকাই আছে ঐ তহঁতৰ নিচিনা সাৰ দিয়া পাচলি খাই ডাঙৰ হোৱা নাই এই বুঢ়ীমাৰ বেছিদিন জীয়াই থাকিম মই 100 বছৰ জীয়াই থাকিম মই বাদ দে বাৰু সেইখিনি কথা আমাৰ অলপ জাবৰ আছে লৈ যাবি নেকি একেবাৰে জীৱন্ত জাবৰ জীৱন্ত জাবৰ অঁ মই কেৰিয়াৰত এটা এই প্ৰথম শুনিলোঁ জীৱন্ত জাবৰ কি জীৱন্ত জাবৰ এই আছে নহয় এটা জাবৰৰ ভঁৰাল বাৰান্দাতো বহিবলৈ জেগা নাই নৰকতো তাৰ স্থান নাই এইডালতে ভৰাই লৈ যা কাৰ কথা কৈছে বাৰু এই কৃষ্ণ পেটলা অ' কৃষ্ণ খুৰা লৈ যা ইয়াতে ভৰাই কৃষ্ণ খুৰাক এইটোত ভাইটি শুনাচোন জানক দেখিছিলা নেকি হেই তুমিতো বৃন্দাবনৰ পৰাই আহিছা অঁ জানক চিনি নোপোৱা তুমি শুনক দাদা অঁ বৃন্দাবনৰ মানুহে ৰাতি কি খালে আপুনি মোক সেইটো সোধক মই 100% আপোনাক কৈ দিব পাৰিম ৰাতি কি নেখাই পেলালে আপুনি মোক সেইটো সোধক তন্নকে মাছৰ কাঁইটলৈকে পৰিমাণ সহ হিচাপ দি দিম কিন্তু এই দেহা জান এইবিলাক মই চিনি নাপাওঁ নহয় মানে তুমি সেই দেখিছা নেকি সেইকাৰণে সুধিলোঁ আৰু এনে বাৰু ৰ'বাচোন এই ভাইটি শুনাচোন শুনা এই ডাষ্টবিনত যে বস্তু উঠাই আছিলা আচ্ছা উঠাই থাকোঁতে তোমাতকৈ বেছি গোন্ধ পোৱা কাৰোবাক পাইছিলা নেকি ৰ'বচোন দেই মাল উঠাওঁতে অঁ ৰ'ব এজন আছে অঁ চুটি চাপৰকে মানুহ এজন কিন্তু অকণমান নাক দীঘল সেইজনে মহান আমাৰ জান অঁ সি আমাৰ সকলোতকৈ গোন্ধটো অকণমান আগত পায় মানে নাকৰ ফুটাকেইটা ডাঙৰ এই ভতিজা কিয় হেৰি ছিঙি ৰাহা হে তই মোক আকৌ জ্বলাবলৈ আহিলি নাই অহা আচ্ছা হেৰি যে আহিছিল গ'ল নেকি কোন হেৰি আহিছিল যে কোন আহিছিল যে তেৰিও আমাৰ যে কৃষ্ণদাৰ ভতিজী আহিছিল তাইৰ কথা মোক নুসুধিবি তাইও ঠগি থৈ গ'ল ঠগি থৈ যোৱা হ'লেও ভাল আছিলে কি কৰিলে কমচে কম পাত্তা দি ঠগি থৈ যোৱা হ'লেও মনত ভাল পালোহেঁতেন তাৰমানে পাত্তাই নিদিলে তোক শুনচোন শুন এৰো ৰখি থকা গাড়ী আগত পৰি মৰিব নালাগে আচ্ছা কোনে পাত্তা নিদিলে তোক কচোন কৃষ্ণদাই হয়নে কৃষ্ণদাই পাত্তা নিদিয়ালেও নাই কোনে কিন্তু গোবিন্দদাই মোক পাত্তা নিদিয়ালে কৃষ্ণৰ ভতিজী গোবিন্দই পাত্তা নিদিবলৈ সি কোনো সেইটোৱেতো মই ভাবি আছো তই ভাবিহে থাকিব পাৰিবি তোৰ ইয়ালৈ এই ওঠলৈ উত্তৰ নাহে
তোৰ ঔকাত নাই ঐ অকাতত ধৰি কথা নকবি অকণ হাই কৰচোন অকাতত ধৰি কথা নকবি আৰু হাই অকাতত ধৰি কথা নকবি ভতিজা এই দমটো যদি তই গোবিন্দক দিব পাৰ তোৰ কামেই সিজিল মই দেখাই আছো ভতিজা আৰে তোৰতো ফুলজাৰি হে ধমকে ফুটনেৱালা বম নহয় মই ন ফুলজাৰিও নহয় থমকে ফুটা বমো নহয় তই কিনো মই ফাৰ্ষ্টকে ওপৰলৈ গুচি যোৱা ৰকেটডাল ওপৰতে ফুটে ওপৰত ফালি চিৰি ফাটি যাম ফালি চিৰি ফাটি যা মই তলফালে জুই লগাই যাম তোৰ ফাল্টু কথাবোৰ কিন্তু চকুত লগা হৈছে তুমি ওলাই ৰেডি হৈ থাকা মই কালিলৈ তোমাক লৈ যাম কি তুমি কালিলৈ মোক অফিচলৈ নিবা আৰু মই আজিয়ে ৰেডি হৈ থাকিব লাগে হে নহয় মানে কি নহয় মানে তুমি মোক আজিয়ে নিব কিয় নোৱাৰা আপোনাৰ যেতিয়া পিচিঅ' আছিল নহয় ঘৰে ঘৰে পিচিঅ' এঘৰত পিচিঅ' খুলিলে তাৰমানে পদূলিয়ে পদূলিয়ে পিচিঅ' তাৰপিছত আহিল ব্ৰইলাৰ ফাৰ্ম এঘৰত যদি ব্ৰইলাৰ ফাৰ্ম খুলিলে তাৰপিছত ব্ৰইলাৰ ফাৰ্মৰ লাইন আৰু এতিয়া এঘৰত আশ্ৰম খুলিছে এতিয়া গোটেই এই লাইনটো আশ্ৰম কৰি পেলাব লাগে আৰু কি কি কোৱা অঁ সি আগতেও জনতা ভৱনলৈ গৈছিলে নহয় জান বনি হ'ল কিয় কিয় জনতা ভৱন পালেগে এম এল এ ওচৰ অঁ সি মোৰ পৰা 600 টকা অটো ভাড়াও লৈ গৈছিল তোমাৰ পৰা ই বৰবাদ ৱাই বনিছিলহে বৰবাদ হ'লেই নে অ'ৰা সি জনতা ভ্ৰমণ গৈছে বুলি গম পাই মই বোলো জানো ঠিক হ'ল তোমাৰ পৰা অটৰ ভাড়া লৈ সি জনতা ভ্ৰমণ গৈছে আৰু তুমি বিশ্বাস কৰি আছা নহয় গোপাল দা সি সঁচাকৈয়ে চিনি পায় মই প্ৰায় শুনো নহয় ফোনত ছাৰ বুলি কাৰোবাক মাতি থাকে ছাৰ অঁ ৱাই অ'ৰা এই তোমাৰ মুম্বাই ঘৰত কাম কৰা মানুহ আছেনে আছে সেই কাম কৰা মানুহে তন্ময়দাক কি বুলি মাতে ছাৰ বুলি মাতে এতিয়া তোমালোকৰ তন্ময়নো কোনটো সমষ্টিৰ এম এল এ মানে তোমালোকৰ কাম কৰা মানুহে যে তন্ময়দাক ছাৰ বুলি মাতে তন্ময়দাক কোনটো সমষ্টিৰ পৰা এম এল এ জিকিছিল গোপাল দাও পেংলাই কৰি নাথাকিবা মোৰ লগত চিনি পাবওতো পাৰে সি বেছি কৰা অকণমান তুমি সদায় নিগেটিভটো ভাবি থাকা মোৰ কথা হ'লেও মানুহে বিশ্বাস কৰিব জানৰ কথা কোনেও বিশ্বাস নকৰে হ'লেও তোমাৰ খং উঠিছে যেতিয়া মই ইনভেষ্টিগেশ্যন এটা কৰিম বাৰু ইনভেষ্টিগেশ্যন কৰিব নালাগে এতিয়া যোৱা আমি ছ'চিয়েল ৱেলফেয়াৰ অফিচলৈ যাব লাগে ওলোৱাগে যোৱা কিয় আমাৰ বিয়লি বৃন্দাবনৰ নামত ৰেজিষ্ট্ৰেশ্যনটো হয় নে নহয় সুধি আহোঁ অ'কে তুমি ওলাই ৰেডি হৈ থাকা মই কালিলৈ তোমাক লৈ যাম কি তুমি কালিলৈ মোক অফিচলৈ নিবা আৰু মই আজিয়ে ৰেডি হৈ থাকিব লাগে হে নহয় মানে কি নহয় মানে তুমি মোক আজিয়ে নিব কিয় নোৱাৰা আৰে কিয় আজি মই ইনভেষ্টিগেশ্যন কৰিবলৈ যাব নালাগিব বাহানা হয় না? বাহানা এটা এই নিষ্কৰ্মা মানুহবোৰৰ পাছত লাগি থকাবোৰকো নিষ্কৰ্মা বুলিয়ে কয় কি তাৰ মানে মই নিষ্কৰ্মা তুমি কৈছা যেতিয়া হয় নিষ্কৰ্মা মই কোৱা বুলি নহয় তুমি হয়ে নিষ্কৰ্মা কাম বন নাই ইনভেষ্টিগেশ্যন কৰিবলৈ যায় কি ক'লা তুমি মই নিষ্কৰ্মা অঁ তুমি নিষ্কৰ্মা নিষ্কৰ্মা হ'ল মই নিষ্কৰ্মা কথা ক'বলৈ আহে মানুহটো গঠীয়া হ'লেও ঘৰৰ মালিক সিয়েই অ' আচ্ছা গহে গাঁঠলিয়ে পেটে বুকুৱে মালিক নালাগে নালাগে ফেটি লিভাৰ যে এইটো তুলতুলীয়াকৈ ওলাই আছে আৰু এনেও মানে কিবা এটা সেই মালিক ইয়েটো নাই মানে তাকে চশমাযোৰ পিন্ধিলে নহ'ব নহয় নহয় ইমান বুজাওঁ বোলো তই অকণমান ইয়ে হৈ থাক নাই তাৰ ইয়েটো নাই নাই বাৰু ভাল লাগিল হয়। বহুত ধুনীয়াকৈ আপুনি মোৰ সময় অলপ নষ্ট কৰিলে মই কামত লাগো দেই অঁ হেৰি মই দেখোন ইয়াতে ৰ'লোঁ আপুনি আকৌ মোৰ ঘৰ পালেগৈ আপুনি ইয়াতে ৰ'ল ন দিয়ক ইয়াতে সোমাই দিয়ক ইয়াত ইয়াতে সোমাই দিয়ক এই তলত আকৌ মই কিয় সোমাওঁ বাৰু নহয় মই যাব উঠোৱা মানুহে যাব উঠাবলৈ যাওঁতে আপুনি যেতিয়া উভতাই মাতিব বোলে অ'ৰা এইপিনে আহা ভাইটি তেতিয়া মই কি বুজিম হ'ব মই মানে বেলেগ এটা চিন্তাত আছোঁ যে সেইকাৰণে এনে হৈছে যোৱা তুমি কামত ধৰা যোৱা অৰি আপুনি চিপচ নেকি নে দুখীয়াটো হ'ব নালাগে নে লোকৰ ঘৰে ঘৰে খাই ফুৰে ইমান ডাঙৰ ঘৰ ইমান ডাঙৰ ডাষ্টবিন এটা জাবৰ নাই নাকত লাজ নাই নেকি আপোনাৰ হেৰি কিয় তেনেকৈ কোৱা হয়নে মই অকলশৰীয়া মানুহ কিমান জাবৰ ওলাব
অঁ অৱশ্যে এটা কথা ভাবি আছো এইবাৰ যে মোৰ ঘৰত হয় PG নহ'লে লিভিং টুগেডাৰ নহ'লে আশ্ৰম কিবা এটাতো খুলিম খাটাং বঢ়িয়া বঢ়িয়া এয়াহে অসমীয়া মানুহৰ পৰিচয় হাত চাপৰি এটা বজাইছোঁ দেই ধন্যবাদ ধন্যবাদ আগতে মানে কি হ'ল আপোনাৰ যেতিয়া PCO আছিল নহয় ঘৰে ঘৰে PCO এঘৰত PCO খুলিলে তাৰমানে পদূলিয়ে পদূলিয়ে PCO তাৰপিছত আহিল ব্ৰইলাৰ ফাৰ্ম এঘৰত যদি ব্ৰইলাৰ ফাৰ্ম খুলিলে তাৰপিছত ব্ৰইলাৰ ফাৰ্মৰ লাইন আৰু এতিয়া এঘৰত আশ্ৰম খুলিছে এতিয়া গোটেই এই লাইনটো আশ্ৰম কৰি পেলাব লাগে আৰু ঢেক মানসিকতা খুব কম সময়তে বহুত কাম কৰাৰ আটাইতকৈ ভাল উপায় হ'ল এবাৰত মাত্ৰ এটা কাম কৰা মোৰ নিচিনা বাণীখিনি দেখোন ভাল লিখিছে ভাল লাগিছে বাণীখিনি কিন্তু মহৎ লোক কেইজনৰ নামকেইটাহে কিবা লাগিছে ইমান টান টান নাম চিন্তা কৰিছিলে নে তেতিয়া চেমুৱেল এই মুখতে নুফুটে বুঢ়া মানুহে এইকেইটা নাম ফুটাবলৈ হ'লে দাঁত সৰিয়ে যাব এই গোপাল দা এই এফালে যাবলৈ ওলাইছে পিছফালৰ পৰা নামানিবি ওলোৱা এই গোপাল দা ৰ'বচোন ৰ'ব এই জীয়াবই আপোনাক আৰু মহৎ লোকৰ বাণী আনিবলৈ দিছে নি সোনকালে আনি দিয়কচোন মই লগাই শেষ কৰোঁ সোনকালে মানে মহৎ লোকৰ বাণী আনিবলৈ দিছে নে তিনিআলি দোকানৰ ঘুগুনি আনিবলৈ দিছে দেৰি কৰিলে গোন্ধাই যাব যে হেত তৰিকা মই এইবিলাক লগাই থকা নাই জানো পোষ্টাৰবোৰ এতিয়া এইবিলাক মানে একেবাৰে লগাই হাতখন ধুই পেলাওঁ নহ'লে আঠা আঠা হৈ যাব হাতখন তোৰ হাতত যিমান আঠা অঁ তাতকৈ মোৰ জীৱনত বেছি আঠা ওলোৱা হয় নেকি এটা কাম কৰোঁ নেকি হা মহৎ লোকৰ বাণী সদায় লগাই থকাতকৈ অঁ 10জনমান মহৎ লোক লৈ গুচি আহোঁ ডেইলি এটা বাণী দি যাব পাৰে পাৰে যা এই আপুনি বৰ ফানি কথা কিছুমান কৈ থাকে দেই এই মহৎ লোকটো বাদ দে কওক এই ঘৰৰ অসৎ লোক এজন ওলাই যোৱা দেখিছ নেকি জান বছ গ'ল জানটোৰ কি বছ নেমাতিবি কিয় কেইদিনমানৰ পিছত নিউজ ওলাব যে মহৎ লোকৰ বাণী লগোৱাই এজন মহৎ লোকৰ হাতত মৃত্যু মানে কোন মৰিব মহৎ লোকৰ হাতত ভাবিছা গোপাল দা কোন অংকটো মৰিব উলিয়া অংকটো উলিয়া মানে মৰিব কোন তই অংকত গাঠা নে কিয় মহৎ লোকৰ বাণী লগোৱা মানে মই মহৎ লোকৰ হাতত মৃত্যু মানে গোপাল দাৰ হাতত মৃত্যু মানুহটো কথা পাক আছে দেই হে আৰু ক'ত আছে লগাই লওঁ হাতখন মহৎ হৈ গ'ল যে হে তেগা কি আঠা আঠা হৈ গ'ল যে মানে ল'ৰাৰ PG হ'লে মই অকণমান দিগদাৰ পাম ছোৱালী PG যদি হয় তেন্তে মোক খাটাং বুলি ধৰক হয় নেকি তাৰমানে ল'ৰাৰ লগত প্ৰব্লেম আছে ছোৱালীৰ লগত নাই আচ্ছা যদি আশ্ৰম নকৰোঁ PG কৰিলে কেনেকুৱা হয় তুমি ভাবাচোন PG ন PG চলিব ন মোৰ আইডিয়া নাই ন আচ্ছা যদি লিভিং টুগেডাৰ কৰি দিওঁ তুমিতো আছা চাগে ক'ৰবাত কেনেকুৱা চলিব হে নাই আচ্ছা, কেনেকুৱা চলে কোৱাচোন মই নাজানো দেই আচ্ছা এনে ভাবাচোন কি কৰিলে ভাল হয় আইডিয়া এটা দিয়া আপুনি ঘৰ এইটো ন ভাবি পোৱা নাই ন ৰ'ব ভাবিব দিয়ক আচ্ছা বাদ দিয়া তুমি ভাবিব নালাগে এনে শুনাচোন এনেই তুমি চাফাই কৰ্মীৰ বাদে বেলেগ কি কাম কৰা বেলেগ মানে দিনততো মই ফুল প্ৰফেচনেল চাফাই কৰ্মী ৰাতি কাইক নন্দু আছে যে মোৰ লগতো সি কণ্টেক্ট লয় আৰু আমি বিয়লি বৃন্দাবনতো বনাইছোঁ খানা তাতে বঢ়িয়া এটা কাম কৰিবা ৰাতি তুমি মোৰ PGত গুচি আহিবা খানাটো বনাই দিলা টিপটপ খালা ছিষ্টেমত দৰমহাটো লৈ ল'লা আচ্ছা কথাটো কয় দিয়ক আপুনি ভালেই কৈছে কিন্তু ডিপেণ্ড কৰিব দৰমহাটোৰ ওপৰত নহয় PGটোৰ ওপৰত PG মানে ল'ৰাৰ PG হ'লে মই অকণমান দিগদাৰ পাম ছোৱালী PG যদি হয় তেন্তে মোক খাটাং বুলি ধৰক হয় নেকি তাৰমানে ল'ৰাৰ লগত প্ৰব্লেম আছে ছোৱালীৰ লগত নাই চৰিত্ৰত অকণমান খেলি মেলি আছে স্বভাৱ চৰিত্ৰ মোৰ দুইটা অ'কে আছে খালি মোৰ কণ্ডিশ্যনটো অকণমান বেলেগ মানে ধৰি লওক এতিয়া যদি ছোৱালী PG হ'লহেঁতেন তেতিয়া মই সুবিধা পালোহেঁতেন বুলি কেলৈ কৈছোঁ সিহঁতে ৰাতি ভাত নাখায় খাব মেগী আৰু মেগী বনাওঁতে লাগিব মোৰ 2 মিনিট কিন্তু ল'ৰা PG যদি হ'ল তেতিয়া সিহঁতক 10টা বজাৰ আগত আনি মালটো যোগান ধৰিব লাগিব
তাৰপিছত এই চিগেট নাই, এই মেচ নাই, মই দৌৰি ফুৰিব লাগিল দোকানলৈ। আকৌ ৰাতি 2টা বজাত কছাৰী বস্তি বাইদেউৰ ঘৰত গৈ দৰ্জা ঢুকিয়াই আকৌ মালটো যোগান ধৰিবহি লাগিল। আকৌ ভাত তেতিয়াহে খাব, তেতিয়া মালটো খাই শেষ হ'ব। গতিকে এইবিলাক জংকটত মই পৰিবলৈ নাই। ছোৱালী পিজি হ'লে মোক খবৰটো দিব, বাইদেউ মই আছোঁ, আহিলোঁ। বাহ, বেটাৰ লেবেল চা। যিটো কাইদাত কথা কৈ গ'ল সি যেন GMCৰ সেই চাফা কৰাটো নহয় কমিশ্যনাৰহে। এই, ব'ল ক'লে যাওঁ? আমি ফাৰ্ষ্টত হেঙাবাৰী যাম। এই হেঙেৰাবাৰী তেতিয়াহ'লে মই হাফ পেণ্ট লগাই আহিম। এই লং পেণ্ট হাফ পেণ্টত লাগি আছ, তই দেখোন পেণ্টে লগোৱা হেই, কি কৱ? তই পায়জামা লগাই আছ। আমি প্ৰথমে খোজকাঢ়ি হেঙাবাৰী যাম, অঁ। তাৰপিছত অটো এখন লৈ ল'ম। তাৰপাছত আকৌ অটো লৈ যাম। ক'লৈ যাওঁ? জনতা ভৱন নহ'লে MLA হোষ্টেল। তেৰি এইবিলাক কথা কালি ৰাতি ক'ব লাগে তই। MLA হোষ্টেল। চা, এই বহুতৰ লগত মই বহুত চিন কৰিলোঁ। MLA হোষ্টেল যাম বুলি ক'লে মানুহে মোক হাঁহে, ইনচাল্ট দিয়ে। এতিয়া তয়ো মোক ইনচাল্ট নিদিবি কিন্তু। নিদিওঁ বাছা। হেৰা MLA বিলাকো আমাৰ নিচিনাহে, খালি কূটনীতিয়ে কৰি নাথাকে জানো। কিন্তু MLA ওচৰলৈ আকৌ তোৰ অটোলৈ গ'লে ভাল নালাগে, অলপ মাল গাড়ী চাড়ী লৈ যাবলৈ পাব লাগে। হয় নেকি? কাৰ্নিভেল এখন লৈ গ'লে ভাল লাগিব। তই মই MLA নহয়। আমি MLAক লগ কৰিবলৈহে যাম। অটোলৈ যোৱাত আমাৰ কি আপত্তি আছে? সেইটো হয়, কাৰণ আমি শোষিত নিষ্পেষিতহে। অঁ। গতিকে পেডেল মাৰি গ'লেও কাৰো ঘটি একো নাযায়, ব'ল। হা? এই তই সেইফালে ক'ত গ'লি? এইফালেহে যাব লাগে। হোষ্টেল? MLA হোষ্টেল? এই এনেকে যাওঁ জানো? তই চুট এযোৰ পিন্ধি আগে যা। যা তই চুট পিন্ধি আগে যা, মই ৰৈছো যা। ঠাট্টা। চলো। থাকিবি নে কিবা এটা ক গোৱাটা মোলে চালি